হয়, আজি ৰাতিপুৱাৰ পৰা বতৰটো অলপ সেমেকা, অলপ বৰষুণ আছিল। তথাপিও ভোটাৰ ৰাইজৰ মনত বিপুল আনন্দ, বিপুল উৎসাহ। ৰাইজে পাৰ ভঙা উৎসাহেৰে আহি ভোট প্ৰদান কৰিছে। মই নিজেও মোৰ কেন্দ্ৰটোত, গাঁৱতে মোৰ কেন্দ্ৰ, মোৰ ভোট ইয়াত আছে যদিও মই পাঠশালাত থাকোঁ। গতিকে মই ভোটদান কৰিলোঁ। ৰাইজৰ শ্ৰীচৰণত সেৱা জনালোঁ। বজালী সমষ্টিৰ ৰাইজক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ যে প্ৰতিকূল বতৰকো নেওচি ৰাতিপুৱাই ভোট কেন্দ্ৰত আহি যে ভিৰ কৰি ভোট প্ৰদান কৰিলে, এয়া ইংগিত, এয়া শুভ ইংগিত, মিত্ৰজোঁটৰ বিজয়ৰ ইংগিত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ মুখ্যমন্ত্ৰী আসনত বহোৱাৰ ইংগিত। গতিকে সকলো ৰাইজৰ শ্ৰীচৰণক সেৱা জনাই মই গভীৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা প্ৰত্যাশা আছিল। মই নিজৰ যিটো ৰাস্তা, এই ৰাস্তাটোত সৰুকালৰ পৰা মই দেখিছোঁ, গাড়ীখন মই আনিব পৰা নাই, মই খোজকাঢ়ি আহিছোঁ আপোনালোকৰ লগত একেলগে। গতিকে এইবিলাকে মোৰ আশা আৰু ৰাইজৰ যিবিলাক মনৰ কথা সেইবিলাকে মোৰ প্ৰত্যাশা। আৰু ৰাজনীতি পথাৰত ভৰি দিছোঁ একমাত্ৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে। এই যিখিনি মানুহ বঞ্চিত, শোষিত, লাঞ্ছিত, আজি উন্নয়নৰ পোহৰ দেখা নাই কিছু কিছু ঠাইত, সেই ঠাইতে মোৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰা অন্তৰাত্মাত, কলিজাত এই ধৰণৰ কথাবিলাক ভাল হৈছিল যে এদিন ডাঙৰ হ'ম আৰু ৰাইজৰ কাম কৰিম, অনুন্নত অঞ্চলক উন্নত কৰিম, সকলোকে একেখন মঞ্চত হাতে হাত ধৰি আগবঢ়াই লৈ যাম। নিশ্চিতভাৱে ভাল হ'ব, মিত্ৰজোঁটৰ ভাল হ'ব, আমাৰ ফলাফল ভাল হ'ব। বজালী সমষ্টিৰ প্ৰাৰ্থীক ৰাইজে বহুত মৰম আৰু আশীৰ্বাদেৰে বিজয়ৰ মালা পিন্ধাব।